হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ গাত বস্তুবিলাক আমাৰ গালে ধৰিব বিচাৰিছে। আজি মূল কথাই যদি তেওঁ শুনে তেতিয়া তেওঁ পদত্যাগ কৰক। তেওঁ আজি অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ সমস্যা হৈছে হিমন্ত বিশ্ব শৰ্মা। সকলো জাতি জনগোষ্ঠীত তেওঁৰ ওপৰত বিতুষ্ট। তেওঁ কেৱল পুলিচ আৰু বিভিন্ন ৰঙা চকুৰে তেওঁ ৰাজত্ব কৰিব বিচাৰিছে। তেওঁ যদি আমি তেওঁক বিধানসভাৰ মজিয়াটো এই কথাত বিৰোধিতা কৰিছোঁ। কোনে কি খায় কি নাখায় সেইটো আপোনাৰ কি আহে যায়। মুখ্যমন্ত্ৰীৰ সেইটো কাম নহয় নহয়। মুখ্যমন্ত্ৰীৰ কাম হ'ল আপুনি 25 লাখকৈ বছৰি চাকৰি দিম বুলি কৈছিল, চাকৰি দিলে নাই। আপুনি মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈছিল, মূল্যবৃদ্ধি ৰোধ কৰিলে নে নাই। আপুনি প্ৰত্যেকজনে মহিলাক লাখপতি বনাম বুলি কৈছিল, লাখপতি আপোনালোকে দিলে নে নাই। আপুনি চাকৰি বাকৰিৰ পৰা আজি আমাৰ নিবনুৱা সংখ্যা বাঢ়ি গৈছে। আজি এটা সৰু পোষ্ট ওলালে MA পাছ BA পাছ ল'ৰাই আজি এপ্লাই কৰে, হাহাকাৰ লাগিছে। ইফালে আপুনি হেলিকপ্টাৰ উঠিবৰ কাৰণে ধাৰ লৈ কৰিছে। ৰাইজৰ স্মাৰ্ট মিটাৰৰ প্ৰকোপত পইচাৰ প্ৰকোপত থাকিব নোৱাৰে। স্মাৰ্ট মিটাৰৰ পইচা লৈ আপুনি উৰাজাহাজত উৰি ঝাৰখণ্ডলৈকে গৈছে। আজি ঝাৰখণ্ডত আজি আদিবাসী লোকসকলে আপোনাৰ মুখখন দেখি বিজেপিক নাকচ কৰিলে। আমাৰ অসমৰ আদিবাসী গাত কি দোষ? আপুনি ইয়াৰ আদিবাসী মন্ত্ৰীজনক খেদি দিলে। আজি আদিবাসী লোকসকল তেওঁৰ লগত নাই, আহোম সম্প্ৰদায় তেওঁৰ লগত নাই, মৰাণ মটক তেওঁৰ লগত নাই, চুতীয়া সম্প্ৰদায়ৰ লোকসকল তেওঁৰ লগত নাই, আজি আমাৰ কোচ ৰাজবংশী লোকসকল তেওঁলোকক নাই। আজি সকলো শ্ৰেণীৰ ৰাইজ আজি বিতুষ্ট হৈছে। আৰু সেইকাৰণে তেওঁ আমাৰ মাজত বিভিন্নজনৰ মাজত কাজিয়া পেচাল লগাই পুলিচ লগাই কেনেকৈ বৈতৰি দি পাৰ হ'বলৈ লাগে সেইটো চেষ্টাত লিপ্ত হৈছে। আপোনাক মই ক'লোঁ চামগুৰি নিৰ্বাচনেই তেওঁৰ কাল হ'ল। চামগুৰিত আজি তেওঁ কৈছে যে তেওঁ জিকিলে। তেওঁতো নিজে এবাৰ হাৰিছে। তেওঁ নিজে এবাৰ হাৰিছেনে নাই 1996 চনত। তেওঁ নিজে এজন MP তেওঁ ভৰ্তি হৈ থকা অৱস্থাত তেওঁ জালুকবাৰীত 10,000 20,000 ভোটত তেওঁ হাৰিছেনে নাই। মইতো নিজে হাৰা নাই এতিয়ানো। আজি আমাৰ যিটো নতুন চামগুৰি তাত আমি এতিয়াও আমাৰ 10,000 ভোট আমাৰ লিড হৈছে। গতিকে তেওঁ বিভিন্ন প্ৰকাৰে ৰেগিং কৰি আমি ভবা নাছিলোঁ এনেদৰে যে আমি আগতে শুনিছিলোঁ ৰেগিং কৰে আপোনাৰ বিহাৰ UPত, কিন্তু বিহাৰ UPতকৈ বেছি ৰেগিং কৰিলে। এইবাৰ আমি সেইটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ কাৰণেও আমি আজি প্ৰতিৰোধ কৰিব পৰা শক্তি আমাৰ আছে। মুঠতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, প্ৰত্যাহ্বান জনাইছোঁ যে 26ত সকলোৰে লগত মিলি সকলো বিজেপি বিৰোধী, হিমন্ত বিশ্ব শৰ্মা বিৰোধী আমি সকলো একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ শাসন যে অন্ত পৰিব সেই কথাটো আজি দিনৰ পোহৰেৰে স্পষ্ট হৈছে। আৰু সেইকাৰণে এদিনৰ ভিতৰতে মিটিং কৰিম বুলি কোৱাৰ লগে লগে হাজাৰ হাজাৰ মানুহ আজি ইয়াত উপস্থিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। সকলো জাতি জনগোষ্ঠীত তেওঁৰ ওপৰত বিতুষ্ট। তেওঁ কেৱল পুলিচ আৰু বিভিন্ন ৰঙা চকুৰে তেওঁ ৰাজত্ব কৰিব বিচাৰিছে। তেওঁ যদি আমি তেওঁক বিধানসভাৰ মজিয়াটো এই কথাত বিৰোধিতা কৰিছোঁ। কোনে কি খায় কি নাখায় সেইটো আপোনাৰ কি আহে যায়। মুখ্যমন্ত্ৰীৰ সেইটো কাম নহয় নহয়। মুখ্যমন্ত্ৰীৰ কাম হ'ল আপুনি 25 লাখকৈ বছৰি চাকৰি দিম বুলি কৈছিল, চাকৰি দিলে নাই। আপুনি মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈছিল, মূল্যবৃদ্ধি ৰোধ কৰিলে নে নাই। আপুনি প্ৰত্যেকজনে মহিলাক লাখপতি বনাম বুলি কৈছিল, লাখপতি আপোনালোকে দিলে নে নাই। আপুনি চাকৰি বাকৰিৰ পৰা আজি আমাৰ নিবনুৱা সংখ্যা বাঢ়ি গৈছে। আজি এটা সৰু পোষ্ট ওলালে MA পাছ BA পাছ ল'ৰাই আজি এপ্লাই কৰে, হাহাকাৰ লাগিছে। ইফালে আপুনি হেলিকপ্টাৰ উঠিবৰ কাৰণে ধাৰ লৈ কৰিছে। ৰাইজৰ স্মাৰ্ট মিটাৰৰ প্ৰকোপত পইচাৰ প্ৰকোপত থাকিব নোৱাৰে। স্মাৰ্ট মিটাৰৰ পইচা লৈ আপুনি উৰাজাহাজত উৰি ঝাৰখণ্ডলৈকে গৈছে। আজি ঝাৰখণ্ডত আজি আদিবাসী লোকসকলে আপোনাৰ মুখখন দেখি বিজেপিক নাকচ কৰিলে। আমাৰ অসমৰ আদিবাসী গাত কি দোষ? আপুনি ইয়াৰ আদিবাসী মন্ত্ৰীজনক খেদি দিলে। আজি আদিবাসী লোকসকল তেওঁৰ লগত নাই, আহোম সম্প্ৰদায় তেওঁৰ লগত নাই, মৰাণ মটক তেওঁৰ লগত নাই, চুতীয়া সম্প্ৰদায়ৰ লোকসকল তেওঁৰ লগত নাই, আজি আমাৰ কোচ ৰাজবংশী লোকসকল তেওঁলোকক নাই। আজি সকলো শ্ৰেণীৰ ৰাইজ আজি বিতুষ্ট হৈছে। আৰু সেইকাৰণে তেওঁ আমাৰ মাজত বিভিন্নজনৰ মাজত কাজিয়া পেচাল লগাই পুলিচ লগাই কেনেকৈ বৈতৰি দি পাৰ হ'বলৈ লাগে সেইটো চেষ্টাত লিপ্ত হৈছে। আপোনাক মই ক'লোঁ চামগুৰি নিৰ্বাচনেই তেওঁৰ কাল হ'ল। চামগুৰিত আজি তেওঁ কৈছে যে তেওঁ জিকিলে। তেওঁতো নিজে এবাৰ হাৰিছে। তেওঁ নিজে এবাৰ হাৰিছেনে নাই 1996 চনত। তেওঁ নিজে এজন MP তেওঁ ভৰ্তি হৈ থকা অৱস্থাত তেওঁ জালুকবাৰীত 10,000 20,000 ভোটত তেওঁ হাৰিছেনে নাই। মইতো নিজে হাৰা নাই এতিয়ানো। আজি আমাৰ যিটো নতুন চামগুৰি তাত আমি এতিয়াও আমাৰ 10,000 ভোট আমাৰ লিড হৈছে। গতিকে তেওঁ বিভিন্ন প্ৰকাৰে ৰেগিং কৰি আমি ভবা নাছিলোঁ এনেদৰে যে আমি আগতে শুনিছিলোঁ ৰেগিং কৰে আপোনাৰ বিহাৰ UPত, কিন্তু বিহাৰ UPতকৈ বেছি ৰেগিং কৰিলে। এইবাৰ আমি সেইটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ কাৰণেও আমি আজি প্ৰতিৰোধ কৰিব পৰা শক্তি আমাৰ আছে। মুঠতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, প্ৰত্যাহ্বান জনাইছোঁ যে 26ত সকলোৰে লগত মিলি
সকলো বিজেপি বিৰোধী হিমন্ত বিশ্ব শৰ্মা বিৰোধী আমি সকলো একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসন যে অন্ত পৰিব এই কথাটো আজি দিনৰ পোহৰেৰে স্পষ্ট হৈছে আৰু সেইকাৰণে এদিনৰ ভিতৰতে মিটিং কৰিম বুলি কোৱাৰ লগে লগে হাজাৰ হাজাৰ মানুহ আজি ইয়াত উপস্থিত হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত